জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত টাই আহোম ছাত্ৰ সন্থাৰ জোৰ সমতল প্ৰতিবাদ স্থানতে বাধা প্ৰদান জিলা প্ৰশাসনৰ বাধা নেওচি ৰাজপথত প্ৰতিবাদ সাব্যস্ত ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ দিশত শাসিত চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবে শেহতীয়াকৈ 6 জনগোষ্ঠীৰ জাতীয় দল সংগঠনে ভিন্ন স্থানত কৰিছে ইতিমধ্যে নানা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ডিব্ৰুগড় চহৰতো আজি এইদৰে জনজাতি মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি সদৌ ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাই বিশাল জোৰ সমতলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমকে ধৰি ৰাজ্যৰ অন্য 6 জনগোষ্ঠীক অন্তৰ্ভুক্তসকলক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে ৰাজনৈতিকভাৱে শাসিত চৰকাৰক মখিবুৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে জাতীয় ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ স্থানতে ডিব্ৰুগড় চহৰত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা বাহিৰ হোৱা এই প্ৰতিবাদী সমতলক প্ৰতিবাদ স্থানতে বাধা প্ৰদান কৰি বহু সময় আবদ্ধ কৰি ৰাখে জিলা প্ৰশাসনে ইফালে প্ৰশাসনৰ বাধা নেওচি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক হুংকাৰ টাই আহোম ছাত্ৰ সন্থাৰ হয় আমাক এছটি মৰ্যাদা দিয়ক নহয় 2026ৰ বাবে সাজু থাকক ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে ইয়াৰ মূলত কাৰণটো হৈছে আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা এই কেন্দ্ৰীয় আৰু অসমৰ এই বিজেপি চৰকাৰখনক বিৰুদ্ধাচৰণ কৰা হৈছে এইখন চৰকাৰে জনগোষ্ঠীটোক প্ৰতিটো 6 জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ কোনো সদিচ্ছা নাই জনজাতিকৰণ কৰাৰ কোনো সদিচ্ছা নাই গতিকে আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰৰ প্ৰতি আহোম জনগোষ্ঠীৰ কোনো সহযোগিতা এইখন চৰকাৰৰ প্ৰতি আহোম জনগোষ্ঠীৰ কোনো সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা নাই এই কথা আমি প্ৰতিবাদৰ জৰিয়তে সকলোকে জনাই দিব বিচাৰিছোঁ চৰকাৰখনক এই কথা আমি ধিক্কাৰ জনাইছোঁ অকমন্য বুলি এইকাৰণে কৈছোঁ চাওক আজি আপোনালোকে দেখিছে আমাৰ প্ৰতিবাদ ৰুদ্ধ কৰিবৰ কাৰণে তেওঁ প্ৰশাসন যন্ত্ৰ ইয়াত হস্তম কৰি ৰখা হৈছে কিন্তু যদি আমাৰ আহোম জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ মান্যতা দিবৰ কাৰণে তেওঁলোকে যদি বিভাগসমূহক যদি এনেদৰে হস্তম কৰিলে হ'লে বিভাগসমূহক যদি তেওঁলোকে এনেদৰে নিৰ্দেশনা প্ৰেৰণ কৰিলে হ'লে তেতিয়াহ'লে আমি ভাবোঁ যে আহোম জনগোষ্ঠী আজিৰ তাৰিখত মান্যতা পালে হ'লে জনজাতীয় মান্যতা পালে হ'লে কিন্তু তাৰ কোনো সদিচ্ছা নাই এই মুখ্যমন্ত্ৰীজনে কেৱল মাত্ৰ মিথ্যাচাৰ কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁ কৌশলী স্থিতি অৱলম্বন কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰি আহোম জনগোষ্ঠীক উপাখ্যান কৰি আহিছে তাৰ বাবে আমি প্ৰতিবাদ জনাইছোঁ ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰীৰ দৰে অকমান্য মুখ্যমন্ত্ৰী আমাক নালাগে আহোম জনগোষ্ঠীক প্ৰতাৰণা প্ৰবঞ্চনা কৰিব নালাগে আমাক আমাৰ সাংবিধানিক ন্যায্যতা জনজাতিকৰণৰ জৰিয়তে মান্যতা প্ৰদানৰ আমি দাবী জনাইছোঁ ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই কুমাৰ ভৱেশ এনি ভাৰত 24এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক ধন্যবাদ